ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো গাণিতিক আৰ্হি প্ৰথম চেপ্টাৰ, এই চেপ্টাৰৰ মই অনুশীলনী কৰি চাও অহা 1.1 আলোচনা কৰিম, যিটো আছে ৱৰ্ক ইট আউট 1.1। চ' ছাত্ৰ-ছাত্ৰীসকল, আমি আটাইখিনি আলোচনা কৰিম, আমি গণিতৰ আটাই কিতাপে আলোচনা কৰিম, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ উপৰিও তোমালোকৰ অসমীয়া বা সমাজ বিজ্ঞান, বিজ্ঞান সকলো চেপ্টাৰ আমি 6ৰ হেল্প কৰিম। কোনো টিউশ্যন নোহোৱাকৈ তোমালোকে ধুনীয়াকৈ চেনেলটো জড়িত হলে পাই যাবা। এতিয়া আমি প্ৰশ্নটো আহিছো 1.1 লৈকে আহিছো। তোমাৰ শ্ৰেণীকোঠাৰ চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা? মানে কি হয়, আৰ্হি বুলি কওঁতে এটা ধৰা তুমি এটা ডেন্স কৰিছা, বিভিন্ন ষ্টেপ থাকে, ঠিক আছে। এটা ষ্টেপৰ নিচিনাই থাকে, বা তুমি ধৰা হ'ল মই অলপ বুজাই দিম, তেতিয়া তোমালোকে গম পাবা। এটা ফুল ধৰা হ'ল, এই ফুলটো কি হ'ব, ফুলটো তোমালোকৰ কিছুমান আৰ্হি থাকে, ধৰ এনেকুৱা ফুলটো প্ৰথম এই পাত এইকেইটা যিকেইটা আছে ফুলৰ হেৰি, এইকেইটা সৰু থাকে, আকৌ নেক্সট আছে ডাঙৰ, এনেকুৱা মই আঁকা ধৰণে কিছুমান তেনেকুৱা ফুল থাকে দেখা পাইছে, তাৰপিছত আকৌ ডাঙৰ, তেনেকুৱাকে থাকে। গতিকে এইবিলাক কিছুমান আৰ্হি বুলি কোৱা হয়। গতিকে মই এনচাৰটো তোমালোকক দি দিম, তোমালোকে এনচাৰটো এনেকৈ লিখিবা। 1 নম্বৰ যিটো আছে, 1 নম্বৰ সলিউশ্যন। মই ইংলিছ আৰু আছামিজ দুইটাতে লিখি দিম প্ৰশ্নটো, সেইটো আমি চাবা। যিসকলৰ ইংলিছ মিডিয়ামত থাকে, কাৰণ কিছুমান ইংলিছত পঢ়ে, কিছুমান আছামিজ পঢ়ে, দুইটাই মিডিয়ামত মই কৈ দিম। তোমাৰ শ্ৰেণীকোঠাৰ চৌপাশে কেনেধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা? গতিকে আমি কি, তোমাৰ শ্ৰেণীকোঠা বা বিদ্যালয়ত বা বিদ্যালয়ৰ বাহিৰত ওচৰত কি কি দেখিব পাৰা? তেতিয়া তোমালোকে দেখাবা ফ্লাৱাৰ্ছ, ৰেইনবো, ডেন্স ফৰ্মছ, বা তেনেকুৱাকে ট্ৰিজ, অৰ্থাৎ গছ-গছনি এটচেট্ৰা এনেকুৱাকে লিখিব পাৰিবা। মই অসমীয়াত লিখি দিছো। ইয়াত কি হ'ব, ফুল, ৰামধেনু, ডেন্স মানে কি লিখিব পাৰা, নৃত্য ইত্যাদি, আৰু লিখিব পাৰা তোমালোকে তেনেকুৱাকে লিখিব পাৰা, গছ-গছনি, তেনেকুৱা গছ লিখিব পাৰা। গতিকে তোমালোকৰ নিজৰ কথা, এইকেইটা লিখিলেও হৈ যাব, ঠিক আছে। এইকেইটাই হ'ল 1 নম্বৰটোৰ উত্তৰ, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো আহিছে, এই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে? গতিকে কি হ'ব, গতিকে যিকেইটা দিছে ইয়াত কিহৰ কাৰণে আমি এইকেইটা লিখিলো, ফুল বা ৰেইনবো, ডেন্স ফৰ্ম ইত্যাদি কিহৰ কাৰণে লিখিলো? তোমালোকে লিখিব পাৰিবা যে ফুলটো কিয় ললো, কাৰণ ফুলত বিভিন্ন ধৰণৰ আৰ্হি থাকে। তোমালোকে এইমাত্ৰ ক'লোৱে, এটা ফুল যদি তোমালোকে লোৱা, প্ৰথমে এনেকুৱাকে থাকে, সৰু সৰু, হয় নহয়, এনেকুৱাকে থাকে, তাৰপিছত আকৌ ডাঙৰ ডাঙৰ থাকে, এনেকুৱাকে কিছুমান আৰ্হি। এই আৰ্হিটোৰ কথা কৈছে, গতিকে সেইকাৰণে লিখিবা, এনচাৰ লিখিবা 2 নম্বৰটো, ফুলৰ পাহিত এই আৰ্হিটো দেখা পোৱা যায়। ৰামধেনু ক'ত দেখা পোৱা যায়? ৰামধেনুৰ যিবিলাক ৰং আছে, ৰামধেনু এনেকুৱা ৰং, ঠিক আছে, এইটো ভিবজিঅ'ৰ, বেগুনীয়া, ইণ্ডিগো, হয় নহয়, ভিবজিঅ'ৰ ইণ্ডিগো মানে সন্মিলাই, এনেকুৱা যে ৰামধেনুৰ ৰং আছে তেনেকুৱাকে। গতিকে ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰফসমূহত দেখিবলৈ পাওঁ। আৰু কিছু নৃত্য ক'ত দেখা পোৱা? বিভিন্ন নৃত্যৰ ভংগীমা, ধৰ এটা 1 2 3 এনেকুৱা নৃত্যৰ যেতিয়া পঢ়ে একে নিচিনা ভংগীমা থাকে, হয় নহয়, গতিকে তেনেকুৱাকে বিভিন্ন নৃত্যত থকা ভংগীমা ইত্যাদি। আৰু তোমালোক যিসকলে ইংলিছত লিখা, তোমালোকে কেনেকৈ লিখিবা? ইংলিছত লিখাবিলাকে লিখিবা, the petals in flower, petals মানে পাহি, বা তোমালোকে লিখিবা ৰামধেনুত থকা বিভিন্ন তৰফসমূহ লিখিবা, the layers forming the rainbow, তাৰপিছত লিখিবা counting of steps in dance form, etc. এনেকুৱাকৈ তোমালোকে লিখি ল'বা, ঠিক আছে। 2 নম্বৰটো আমি নেক্সট কৰি দিম, তোমালোকৰ চিন্তা কৰিব নালাগে, আমি আটাইবিলাকে আলোচনা কৰি দিম, ঠিক আছে, বাই।